নমস্কাৰ লুচেণ্ট আইছলে আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি 16 পৰা 19 নৱেম্বৰ 2021 কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো ডিছকাছ কৰিম আহক আমি আৰম্ভ কৰোঁ প্ৰথমতে দ্য হিন্দু নিউজপেপাৰত আহিছিলে দ্য সুপ্ৰিম কোৰ্ট চেজ দ্য ছেক্সুৱেল ইণ্টেণ্ট ইজ দ্য কি টু দ্য পক্সো এক্ট এইটো GS2 APSC আৰু UPSC দুইটাৰ মেইনছৰ কাৰণে GS2 পেপাৰ ভালনেৰেবল ছেকশ্যন পাৰ্টটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় নাও দ্য পক্সো এক্ট The Protection of Children from Sexual Offence Act 2012 যিটো এমেণ্ড কৰা হৈছিলে 2019 and it was formulated to effectively address কৰিব the sexual abuse and sexual exploitation of children and pornography now এই এখন অনা কি হ'ল তো তাৰ পিছফালে যিখিনি ৰিজন আছে কাৰণ আছে আমি সেইখিনি এবাৰ জানি লওঁ প্ৰথমটো হ'ল নম্বৰ 1 যে 2011 যিটো সেন্সাস হৈছিলে 2011 যিটো ভাৰতবৰ্ষৰ সেন্সাস হৈছিলে as per date census 472 million there are 472 million population of children below the age 18 okay so ইমান লাৰ্জ ভলিউম অফ পপুলেশ্যনৰ কাৰণে নিশ্চয়কৈ এখন লেজিসলেশ্যনৰ বহুত বেছি দৰকাৰ আছিল নম্বৰ 2 ইণ্ডিয়া ইজ এ সিগনেটৰী কিহৰ দ্য UN কনভেনশ্যন কোনখন কনভেনশ্যন the UN Convention on Rights of Child. So it was a kind of mandatory for India to address this issue. আৰু যিটো ইণ্টাৰনেশ্যনেল কমিটমেণ্ট কৰিছিলে সেইটো প্ৰটেক্ট কৰিবৰ কাৰণে নম্বৰ 3 হ'ল যে 2004-5লৈকে গোৱা ৱাজ অনলি ষ্টেট য'ত এনেকুৱা এখন এক্ট আছিলে চাইল্ড এবিউজৰ কাৰণে চ' নেশ্যনেল লেভেলত এনেকুৱা এখন এক্টৰ বহুত বেছি দৰকাৰ হৈছিলে and number 4 and most important one তাৰ আগলৈকে এখন এক্ট অহাৰ আগলৈকে যিখন ইণ্ডিয়ান পেনেল কোড আছে তাৰে কিছুমান সেকশ্যন ফৰ এক্সাম্পল সেকশ্যন 375 377 এটচেট্ৰা এইবোৰৰ আণ্ডাৰত চাইল্ড ছেক্সুৱেল এবিউজবোৰ প্ৰচিকিউট কৰা হৈছে তো সেইটো কাৰণে স্পেচিফিক কিছুমান এক্টৰ দৰকাৰ হৈছিলে তো আল্টিমেটলি 2012 The Protection of Children from Sexual Offences Act এখন অনা হ'ল আৰু it was recently amended in the year 2019 now this act defines child as any person below 18 years so গম পালে যে this act defined below 18 years as child আৰু the act provides for relief and rehabilitation যিবোৰ child suffer কৰিছে for this misconduct so they will get relief and rehabilitation as soon as the complaint is made to the special juvenile police unit or the local police next to whole it prescribes maximum punishment ki hoy life imprisonment or death penalty okay or provides a mandatory minimum punishment of 3 years minimum 3 বছৰ maximum ki ho pare life imprisonment or death penalty fourth it provides for establishment of special courts for the trial of offenses under the act okay now এই এখন অহাৰ পিছত আমি এক্সপেক্ট কৰা হৈছিলে যে কনভিকশ্যন ৰেট বহুতখিনি বাঢ়ি যাব বা আমি এই প্ৰব্লেমখিনি এড্ৰেছ কৰিব পাৰিম বাট 2014 বৰ্ষত conviction rate was only 14%. Similarly, in the year 2017, it was close to 18%. The conviction rate. ঠিক আছে দ্বিতীয়তে the act mentioned the special children code বা special child code ইহৰ কাৰণে যিহেতু সৰু ল'ৰা ছোৱালী হয় তেওঁলোকে নৰ্মেল কোডটো অকণ ভয়ো খাব পাৰে ৰাইট so it mentioned about special children code but বহুত কিখন ষ্টেটে এতিয়ালৈকে সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰা নাই okay now এই একখনৰ section 7 and section 8 is very important why ইয়াৰে একখনৰ section 7 এইটোৱে ডিফাইন কৰে it mentioned যে whoever with sexual intent touches a private part of the children or commit any such act is তেওঁলোকক ইয়াৰ আণ্ডাৰ পানিছমেণ্ট দিয়া হয় okay আৰু section 8 under section 8 it provides the punishment for offense of sexual assault defined in section 7 তো ৰিচেণ্টলি এই বছৰ আৰম্ভণিতে এটা কেছ এটা হৈছিলে য'ত কোৱা হৈছিলে যে স্কিন টু স্কিন টাচ চলেহে এইখন এক্টৰ আণ্ডাৰ পানিছমেণ্ট আহিব পাৰিব বাট the day before yesterday
Supreme Court says that the sexual intent is the key to the punishment under the POCSO Act. Okay, it is important for the GS2 APSC mains and UPSC mains. দ্বিতীয়তে দ্য নো কনচেনচাছ অন লিমিটিং স্পীকাৰ্ছ পাৱাৰ ইট ইজ এগেইন ইম্পৰ্টেণ্ট ফৰ GS2 আৰু দ্য হিন্দু আৰ্টিকল দ্য হিন্দু নিউজ পেপাৰত এইটো আৰ্টিকল আহিছিলে অ'কে নাও আমি জানো যে 10 শিডিউল আমাৰ কনষ্টিটিউশ্যনত 10 শিডিউল আৰু ইয়াৰ আণ্ডাৰত এণ্টি ডিফেকশ্যনৰ প্ৰভিজনখিনি আছে অ'কে দ্য এণ্টি ডিফেকশ্যন লছ ৱেৰ মেড বাই ইনচাৰ্টিং দ্য 10 শিডিউল টু দ্য কনষ্টিটিউশ্যন কিহৰ কাৰণে টু কম্পেট দ্য পলিটিকেল ডিফেকশ্যন অ'কে আৰু এইটোৰ আণ্ডাৰত হয়তো আপোনালোকে শুনিছে যে অসমৰ এজন MP আছিলে যে দিনেশ গোস্বামী কমিটি তেখেতৰ ৰেকমেণ্ডেশ্যনখিনি ইম্পৰ্টেণ্ট হয় আপোনালোকে বেলেগকৈ এবাৰ চাই ল'ব নাও হোৱাট হেপেন এণ্টি ডিফেকশ্যনৰ আণ্ডাৰত যিটো ফাইনেল পাৱাৰ সেই পাৱাৰটো কাৰ থাকে স্পীকাৰৰ থাকে ৰাইট তো কি হয় যে স্পীকাৰজন যিহেতু ইণ্ডিয়াত যিহেতু স্পীকাৰজন ইন জেনেৰেল ৰুলিং পাৰ্টি হয় তেওঁলোকে একো একশ্যন নলয় ইন জেনেৰেল কম্পেৰিজন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তাৰ আণ্ডাৰত আমাৰ পঢ়িব লগা হয় যে ইউকেত ধৰি লওক যদি কোনো এজন মেম্বাৰ পাৰ্টি মেম্বাৰ স্পীকাৰ হ'ল তেতিয়াহ'লে তেখেতে মেম্বাৰশ্বিপ এৰি দিয়ে আৰু নেক্সট ইলেকশ্যনত তেখেতৰ এগেইনষ্টত অপজিশ্যন পাৰ্টিৰ কোনো মেম্বাৰে কণ্টেষ্ট নকৰে ঠিক আছে চ' দে বিকাম নিউট্ৰেল বাট ইণ্ডিয়াৰ ক্ষেত্ৰত যিহেতু তেনেকুৱা একো প্ৰভিজন নাই তো ইয়াত কি হয় অলদ' উই হেভ দ্য 10 শিডিউল এণ্ড এণ্টি ডিফেকশ্যন ল যিহেতু ফাইনেল চেজন স্পীকাৰ হয় আৰু স্পীকাৰ যদি কোনো একশ্যন নলয় তেনেহ'লে এইখনৰ প্ৰভিজনখিনি কোনো মাইনে নাৰাখে অ'কে তো ৰিচেণ্টলি ছাম মান্থছ বিফৰ সুপ্ৰিম কোৰ্টে কৈছিলে যে স্পীকাৰৰ যিখিনি ইনএকশ্যন আছে সেইখিনি আমি ৰখাব লাগে অ'কে তো টু ছিগনিফিকেণ্ট এছপেক্টছ টু দ্য সুপ্ৰিম কোৰ্টছ লেটেষ্ট ডিচিশ্যন অন দ্য স্পীকাৰ ইয়াত কি কৈছিলে The first is that Parliament should replace the Speaker with a permanent tribunal. কিহৰ কাৰণে এণ্টি ডিফেকশ্যনৰ কাৰণে অ'কে or external mechanism to render quick and impartial decision on the questions of defection. So defection is a problem আৰু এইটো যাতে আমি ভালকৈ এড্ৰেছ কৰিব পাৰোঁ তাৰ কাৰণে আমাক কিছুমান পাৰ্মানেণ্ট ট্ৰিবিউনেল লাগিব তো ছেকেণ্ড ইয়াত কি কৈছিলে এক্সট্ৰাঅৰ্ডিনেৰী ৰুলিং that the reference by another bench the question awaiting intervention by larger bench is whether court has a power to direct speaker to decide petitions seeking disqualification within a fixed time frame. কোৰ্টে স্পীকাৰক আপোনাৰ সেই এটা টাইম ফ্ৰেমৰ ভিতৰত ডিচিশ্যনটো দিবলৈ ক'বলৈ পাৰে নে নোৱাৰে ঠিক আছে নাও যিহেতু স্পীকাৰৰ ফাইনেল ডিচিশ্যন হয় আৰু স্পীকাৰৰ ডিচিশ্যনৰ ওপৰত বেছ কৰি ডিছকুৱালিফিকেশ্যনটো হয় সেইটো কাৰণে ৰিচেণ্টলি চিমলাত যিটো অল ইণ্ডিয়া প্ৰিচাইডিং অফিচাৰ্ছ কনফাৰেঞ্চ হৈ আছিলে তাতে এই বস্তুটো অহা কথা আছিলে বাট ইয়াতে কোনো কনচেনচাছ নহ'ল যে লিমিটিং অন স্পীকাৰ্ছ পাৱাৰ দিছ পাৰ্ট ইজ ইম্পৰ্টেণ্ট ফৰ DCR UPSC মেইনছ অ'কে অলছ' দ্য APSC মেইনছ GS2 পেপাৰ APSC GS2 পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় নেক্সট ওৱান ইজ দ্য স্কুল এনৰলমেণ্ট ফেল বিল' দ্য পেণ্ডেমিক SR ৰিপৰ্ট তো ৰিচেণ্টলি ক'ভিড ইছ্যুৰ কাৰণে আমাৰ যিখিনি ইম্পেক্ট পৰিছিলে এডুকেশ্যন তাৰ ওপৰত SR মানে কি হয় এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট 2021 অ'কে তো আপ টু এৰাউণ্ড 2018 ইণ্ডিয়াৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেইটো এৰাউণ্ড 97 আছিলে ঠিক আছে য়েছ that is for the primary level যদি আমি হায়াৰ এডুকেশ্যনৰ পিনে চাওঁ that was around 26% that is very low whereas চাইনাৰ চাগে around 46% হয় আৰু USA around 85% হয় ঠিক আছে বাট এই পেণ্ডেমিকৰ সময়ত আমাৰ যিখিনি এনৰলমেণ্ট আছে সেইখিনি আৰু অকণমান তললৈকে আহি গ'ল the SR found that while 90% of children had textbooks for their grade only a third had access to other learning resources or support তাৰ বাহিৰেও এডুকেশ্যনৰ ক্ষেত্ৰত বহুতখিনি আমাৰ ইয়াতে থাকি গ'ল যিহেতু অনলাইন এডুকেশ্যন হ'ল স্মাৰ্টফোনৰ বহুতখিনি লিমিটেশ্যন আছে বা ইণ্টাৰনেট পেনেট্ৰেশ্যন আমাৰ ইয়াতে বহুত বেছি হোৱা নাই তো সেইটো কাৰণে আমাৰ যিখিনি চিলড্ৰেন আছে স্কুল গোয়িং চিলড্ৰেন তেওঁলোকৰ বহুতখিনি এফেক্টেড হৈছে ঠিক আছে তো ইট ইজ ইম্পৰ্টেণ্ট ফৰ GS2 part also APSC and UPSC means education social justice under education part of কাৰণে ঠিক আছে আমি কেনেদৰে
এডুকেশ্যন পেনেট্ৰেশ্যন বঢ়াব পাৰোঁ, ইণ্টাৰনেট বা ডিজিটেল ডিভাইডৰ সুবিধা সকলোৰে কাৰণে আনিব পাৰোঁ, সেই পাৰ্টখিনি আমি জনাটো ইম্পৰ্টেণ্ট হয়। নেক্সটটো দ্য ফাউণ্টেইন হেড অফ শিখিজিম। ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰত আহিছিলে এই আৰ্টিকেলটো, আৰু GS1ৰ কালচাৰ পাৰ্টৰ কাৰণে ইট ইজ ইম্পৰ্টেণ্ট। ঠিক আছে, তো শিখিজিমত আমি জানো যে দেয়াৰ আৰ 10 গুৰু, ৰাইট? প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। নেক্সট ইয়াৰ APSC আৰু UPSC প্ৰিলিমছৰ কাৰণে শিখিজিমৰ প্ৰথম গুৰু কোন আছিলে? প্ৰথম আছিলে গুৰু নানক, ছেকেণ্ড আছিলে গুৰু নানক, ছেকেণ্ড আছিলে গুৰু অংগদ, থাৰ্ড আছিলে গুৰু অমৰ দাস, ফ'ৰ্থ আছিলে গুৰু ৰামদাস, দেন আহিলে গুৰু অৰ্জন, আফটাৰ দ্য গুৰু অৰ্জন কেম দ্য গুৰু হৰগোবিন্দ, দেন গুৰু হৰৰাই, তাৰপিছত গুৰু হৰকিষণ, আফটাৰ হৰকিষণ গুৰু তেগ বাহাদুৰ আৰু শেষৰজন হ'ল গুৰু গোবিন্দ সিং। অ'কে, তো এইখিনি হ'ল শিখিজিমৰ 10জন গুৰু। অ'কে, আৰু শিখিজিম ষ্টাৰ্ট কোনে কৰিছিলে? গুৰু নানক। তেখেত 1469 তেখেত জন্ম হৈছিলে, এণ্ড তেখেতৰ ডেথ হৈছিলে ইন দ্য ইয়াৰ 1539। অ'কে, তো হি ৱাজ দ্য ফাৰ্ষ্ট অফ দ্য 10 গুৰু, আৰু হি ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ ওৱান গড। হি ষ্টাৰ্টেড দ্য ইনষ্টিটিউশ্যন অফ গুৰু কা লংগাৰ, যিটো লংগাৰ হয় সেইটোৰ ইনষ্টিটিউশ্যন তেখেতে আৰম্ভ কৰিছিলে। অ'কে, গুৰু কা লংগাৰ ষ্টাৰ্টেড বাই গুৰু নানক, এণ্ড লংগাৰ ইজ এ টাৰ্ম ইন দ্য শিখ ৰিলিজন ৰিফাৰ্ছ টু কমন কিটচেন। অ'কে, হি এমফেচাইজ ফৰ very important for means equality of women, equal status for women, and rejected the path of renunciation and rejected the authority of Veda. He was the contemporary of prelims ক্ষেত্ৰত important আগতে আহিছে, he was the contemporary of Mughal Emperor Babur আৰু ভক্তি সেন শ্ৰী চৈতন্য, and he died ক'ত ঢুকাইছিলে? কৰ্টাৰপুৰ। নাও কৰ্টাৰপুৰ কৰিডৰ লাষ্ট বহুত কেইবছৰ ধৰি কণ্টিনিউ নিউজত আছে। ঠিক আছে, now what is Kartarpur corridor? It connects Kartarpur corridor it connects the Darbar Sahib Gurudwara য'ত যিটো পাকিস্তান আছে উইথ দ্য ডেৰা বাবা নানক শ্ৰাইন ক'ত আছে? গুৰদাসপুৰ, ইণ্ডিয়াত আছে। আকৌ কৈছোঁ Kartarpur corridor it connects the Darbar Sahib Gurudwara which is in the Nadawal district of Pakistan with Dera Baba Nayak শ্ৰাইন ইন গুৰদাসপুৰ ডিষ্ট্ৰিক্ট, যিটো ইণ্ডিয়াত আছে। ঠিক আছে, তো এই পাৰ্টটো আপোনাক IR কাৰণে ইম্পৰ্টেণ্ট হয়, ইণ্ডিয়া পাকিস্তান ৰিলেশ্যনৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয়। আৰু এই কৰিডৰটো আৰম্ভ হৈছিলে আই থিংক 2019 খুলি দিয়া হৈছিলে, আৰু ৰিচেণ্টলি ক'ভিডৰ কাৰণে বন্ধ হোৱাৰ পিছত এতিয়া ৰিচেণ্টলি আকৌ খুলি দিয়া হৈছে। তো গুৰু নানক ইজ ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্চপেক্টিভ, and Kartarpur corridor is important for mains perspective under GS1, also under the GS2 head of India-Pakistan international relation. Okay, next is Kejriwal presents 6-point action plan to clean Yamuna, আৰু এইটো GS3 পাৰ্টৰ এনভাইৰমেণ্টৰ আণ্ডাৰত পলিউশ্যন ইছ্যুজৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো আমি জানো যে দ্য য়মুনা ৰিভাৰ দিল্লী থ্ৰু দি পাছ হৈ গৈছে। অ'কে, ৰিচেণ্টলি আমি জানো যে NCR নেশ্যনেল কেপিটেল ৰিজনেল প্লেন 2041 was prepared by National Capital Region Planning Board. Okay, আৰু it has fixed 2026. It has fixed 2026 as the deadline to ensure zero discharge of untreated sewage and industrial discharge into Yamuna. Yamuna ক্ষেত্ৰত 2020 প্ৰিলিমছত কুৱেশ্যন আহিছিলে UPSCত। ঠিক আছে, আৰু ইয়াত সেইটো আছিলে যে য়মুনাৰ যিটো অৰিজিন আছিলে তাৰ ওপৰত কুৱেশ্যন এটা আছিলে, লগত আৰু বেলেগ অপশ্যন কেইটামান এড কৰি দিয়া হৈছিলে। চ' য়মুনা অৰিজিনেটছ ক'ত হয়? এট দ্য য়মুনেট্ৰিক গ্লেচিয়াৰ, হিমালয়াত হয়। ইট ট্ৰেভেলছ টু হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, ৰাজস্থান এণ্ড দিল্লী, তাৰপিছত গংগাত মাৰ্জ হৈ যায়। অ'কে, তো এইটো যিহেতু এনভাইৰমেণ্টৰ আমি গম পাবলৈ যে য়মুনাৰ ৰিভাৰ ক্লিনৰ কাৰণে ইয়াৰ আগতে ষ্টেপ কি লোৱা হৈছিলে। অ'কে, এইটো ক্ষেত্ৰত দ্য ফাৰ্ষ্ট য়মুনা একশ্যন প্লেন ইজ ইম্পৰ্টেণ্ট হুইচ ৱাজ চাইন ইন দ্য ইয়াৰ 1992. অ'কে, আৰু ইট ৱাজ এইমড to clean the pollution and maintain hygiene environment in the Yamuna River. Okay, now
য়ামুনাত কিহৰ কাৰণে হয় কনচেন্ট্ৰেশ্যন ফাৰ্ষ্টটো হ'ল যে যিখিনি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে তাৰে যিখিনি বস্তু ইয়াত পেলাই দিয়া হয় তাৰ পৰা পলিউশ্যনটো হয় দেন দ্য ফেকেল ইছ্যুজ ঠিক আছে তো তাৰপিছত যিখিনি চিৱেজ আছে সেই চিৱেজখিনি ইয়াতে আহি যায় যমুনাত পেলোৱা হয় তো সেইটো কাৰণে ইয়াত পলিউশ্যন হৈ আছে আৰু সেইটো কাৰণে ৰিচেণ্টলি 6 পইণ্ট একশ্যন প্লেনটো লোৱা হৈছে কি হয় ইয়াতে ফাৰ্ষ্টটো হ'ল দে উইল এড্ৰেছ দ্য চিৱেজ ইছ্যু সেইটো হ'ল দ্য ফাৰ্ষ্ট পইণ্ট ড্ৰেইনছ ডাম্পিং চিৱেজ এণ্ড ইণ্ডাষ্ট্ৰিয়েল এফ্লুৱেঞ্চ ইনটু য়ামুনা আৰু সেইখিনি বস্তু সেইখিনি তেওঁলোকে এড্ৰেছ কৰিব ঠিক আছে নেক্সটটো কি ইন চিটু ট্ৰিটমেণ্টছ অফ লাৰ্জ ড্ৰেইনছ চ' ইন চিটু মানে কি হয় ছেইম জেগাত তো 4 মেজৰ ড্ৰেইনছ যমুনাত গৈ পৰে সেইখিনি তেওঁলোকে এড্ৰেছ কৰিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে তাৰ নেক্সট জে ক্লাষ্টাৰ ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট চিৱাৰ কানেকশ্যন ফৰ অল হাউচেছ ডিচিল্টিং এটচেট্ৰা এইকেইটা হ'ল ইয়াৰে মেইন পইণ্টকেইটা অ'কে ইয়াৰ বাহিৰেও এই ইছ্যুটোৰ ওপৰত যমুনাৰ ৰিভাৰ পলিউশ্যনৰ ওপৰত সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট বহুতকেইটা আছে যেনেকৈ ইন দ্য ইয়াৰ 1994 সুপ্ৰিম কোৰ্ট টু কগনিশ্যন অফ দ্য নিউজ পেপাৰ আৰ্টিকল এখন নিউজ পেপাৰত আহিছিলে আৰু ইট চামন দ্য CPCP অৰ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড টু এক্সপ্লেইন যে পলিউশ্যন গোটেইখিনি ইছ্যুটো কি হয় অ'কে দেন এগেইন ইন দ্য ইয়াৰ 2015 to NGT formed the Dirty to Clean Yamuna revitalization plan. Okay. Then after that 2017 আপোনাৰ NGT under again monitoring panel to অনা হৈছিলে যমুনাৰ পলিউশ্যন চেক কৰিবৰ কাৰণে চ' ৰিভাৰ পলিউশ্যনৰ ক্ষেত্ৰত ইয়াৰ আগতে গংগা ৰিভাৰ পলিউশ্যনৰ ওপৰত কুৱেশ্যন APSCত আহি গৈছে সেইটো কাৰণে APSC মেইনছৰ কাৰণে এডুকেশ্যন এই পাৰ্টটো ইম্পৰ্টেণ্ট হ'ব নেক্সট আছাম মেঘালয় আহে ফাইনেল ছেটেলমেণ্ট বাই ডিচেম্বৰ তো এইটো ক্ষেত্ৰত আমি অলৰেডি 1 আৰু 2 নৱেম্বৰৰ ক্লাছত ডিছকাছ কৰিছোঁ যে বৰ্ডাৰ প্ৰব্লেমছ ইন দ্য বৰ্ডাৰিং ষ্টেট উইথ দ্য বৰ্ডাৰিং ষ্টেট অফ আছাম এইটো ক্ষেত্ৰত ধৰি লওক দ্য চান্দাচুৰ কমিটি ইজ ইম্পৰ্টেণ্ট সুন্দৰন কমিটি ইজ ইম্পৰ্টেণ্ট তো এইখিনি বস্তুৰ লগতে আছাম আৰু মেঘালয়ৰ যিটো 12টা পইণ্টত যিখিনি ডিছপিউট আছে তাৰে 6টা পইণ্ট এতিয়া ৰিচেণ্টলি ছল্ভ কৰিবৰ কাৰণে কমিটি এখন গঠন কৰি দিয়া হৈছিলে তো সেইটোৰ ওপৰত দে হেভ কাম টু ফাইনেল পইণ্ট এণ্ড ফাইনেল ছেটেলমেণ্ট আমি ডিচেম্বৰৰ ভিতৰত লোৱা হ'বলৈ এক্সপেক্ট কৰা হৈছে টু ৰিজল্ভ দ্য ডিছপিউট ইন 6 বৰ্ডাৰ এৰিয়া এই 6টাৰ ডিছপিউট হৈ যোৱাৰ পিছত ডিছপিউট ছল্ভ হোৱাৰ পিছত বাকী 6টা ডিছপিউট পইণ্ট তেওঁলোকে এড্ৰেছ কৰিবলৈ চেষ্টা কৰিব নেক্সটটো হ'ল দ্য কৰাপশ্যন ইছ্যু ইণ্ডিয়া এইটো GS2 এণ্ড GS4 ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটিৰ কাৰণে এই পাৰ্টটো ইম্পৰ্টেণ্ট আৰু আছাম ট্ৰিবিউন নিউজ পেপাৰত এইটো আৰ্টিকেল আহিছিলে ইণ্ডিয়া ষ্টেণ্ডছ এট 82 ইন দ্য গ্ল'বেল ব্ৰাইবাৰী ৰিস্ক ৰেংকিং অ'কে ট্ৰেছ মানৰ নামৰ যিটো এষ্টাব্লিছমেণ্ট আছে তেওঁলোকে যিটো ইণ্ডেক্স বা যিটো ৰেংকিং দিয়ে সেইটো 2020 ইণ্ডিয়া ৱাজ ৰেংক 77 while this year ৰেংকটো ডিটেৰিয়েট হৈছে অ'কে টু 82nd position. Okay. Now, what is corruption? The Transparency International it defines corruption as the abuse of entrust's power for private gain or specific group interest. So, corruption is a issue. আৰু এইটো আমাৰ ধৰি লওক GS2 and GS4 দুইখন পেপাৰতে আছে কৰাপশ্যন কিহৰ কাৰণে হয় ফাৰ্ষ্টটো হ'ল দেয়াৰ ইজ এ পলিটিকেল ফ্ৰণ্ট কি হয় পলিটিকেল ফ্ৰণ্টত পলিটিকেল যিখিনি পাৰ্চনেলিটি আছে তেওঁলোকে নিজৰ গেইনৰ কাৰণে পলিটিকেল গেইনৰ কাৰণে ছিষ্টেমটোক মিছ ইউজ কৰে নেক্সটটো কি হয় ইকনমিক ফেক্টৰত ধৰি লওক বিজনেছ এষ্টাব্লিছমেণ্টৰ কাৰণে হওক বা অফিচবোৰত হওক তেওঁলোকে নিজৰ পাৰ্চনেল ইকনমিক কণ্ডিশ্যনৰ বেটাৰমেণ্টৰ কাৰণে কৰাপশ্যনৰ সহায় লয় দেন কৰাপশ্যনৰ কাৰণে এগেইন ছ'চিয়েল ফেব্ৰিকটো বহুতখিনি ইম্পেক্ট হয় দেন এনভাইৰমেণ্টেল ওপৰতো কৰাপশ্যনৰ ইছ্যু আছে বিকজ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন ইজ আণ্ডাৰ কনচিকুৱেঞ্চ অফ কৰাপ্ট ছিষ্টেমছ যেনেকৈ ফৰ এক্সাম্পল গুৱাহাটীৰ ক্ষেত্ৰত যিখিনি ৱেটলেণ্ড আছে সেই ৱেটলেণ্ডখিনি ওচৰত একচুৱেলি কংক্ৰিটাইজেশ্যন কৰাটো নিষেধ হয় বাট বহুত ক্ষেত্ৰত দেখা যায় যে সেইবোৰ এৰিয়াটো বহুতখিনি কংক্ৰিটাইজেশ্যন হৈ আহিছে চ' কৰাপশ্যনৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় চ' এই ৰেংকিংটো আপোনালোকে এনচাৰ ভৰাব পাৰে কোনো যদি কৰাপশ্যনৰ ওপৰত কুৱেশ্যন আহে নেক্সট ইজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট যে ইণ্টাৰনেল ছিকিউৰিটি ইছ্যুৰ ওপৰত এইকেইদিন ভালেকেইটা আৰ্টিকেল আহিছে ফাৰ্ষ্টটো হ'ল দ্য GTP কনফাৰেঞ্চ তাতে চাইবাৰ ক্ৰাইম টেৰৰ কাউণ্টাৰ ওপৰত ডিছকাশ্যন কৰা হ'ব
নেক্সটটো হ'ল what is JMB? Jamaat ul Mujahideen Bangladesh. Okay, they are trying to gain foothold in Assam. It's a terrorist organization. Next to hold DNLA, the Dimasa National Liberation Army. So rebel group is now overground. All these parties very important for the internal security issues. GS3, APSC and UPSC main paper karne. Okay. Now নৰ্থ ইষ্টৰ যিখিনি কনফ্লিক্ট সেই কনফ্লিক্টখিনি আমাৰ এতিয়াৰ নহয় বহুত আগৰ পৰা হৈ আহিছে আৰু এইটো ক্ষেত্ৰত আপোনালোকে অলৰেডি জানে যে ইণ্ডিয়াৰ হাৰ্টলেণ্ডৰ লগত নৰ্থ ইষ্টৰ যিটো কানেকশ্যন আছে সেইটো ভায়া শিলিগুৰি কৰিডৰ হয় শিলিগুৰি কৰিডৰ নাও এক্সামত আপোনালোকে বহুতে চিকেন নেক বুলি লিখিত আহিম ভাবিবাত আপোনালোকে চিকেন নেক টাৰ্মটো মেনশ্যন নকৰিব go for the proper term, that is the Siliguri corridor. Okay, so it was created by via the Redcliffe line. Via Redcliffe line it was created, right? Now North East state আছে তাতে security issue বহুতখিনি আছে যেনেকৈ আমি এতিয়া অসমত যদি অসম স্পেচিফিক ৰাখিবলৈ চেষ্টা কৰোঁ অসমত কি আছে যদি মানে মিলিটেণ্ট আউটফিটৰ ক্ষেত্ৰত 1979 ফাৰ্ম হৈছিলে আপোনাৰ আলফা United Liberation Front of Assam. Then other than Alpha, আৰু ইয়াত কি আছে we have the BLT মানে Boro Liberation Tigers. Then NDFB আছিল এটা সময়ত National Democratic Front of Bodoland. Then UPDS or United People's Democratic Solidarity etc. তো এই যিখিনি অৰ্গেনাইজেশ্যন আছে এইখিনি অৰ্গেনাইজেশ্যনৰ ওপৰত যিখন 1967 আনলফুল এক্টিভিটিছ এক্ট তেওঁলোকৰ তাৰে আণ্ডাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন বুলি বহুকেইটাক ডিক্লেয়াৰ কৰা হৈছে ৰাইট নাও সেই অৰ্গেনাইজেশ্যন কেইটাৰ বহুতখিনি এতিয়া আকৌ নতুনকৈ সুঠেল ক'বলৈ আৰম্ভ হৈছিলে আৰু এইটোৰ ওপৰত আমি 14 নৱেম্বৰত ভিডিঅ'ত আমি এইখিনি বস্তু আকৌ ডিছকাছ কৰিছোঁ নাও আপোনালোকৰ যদি মেইনছত কুৱেশ্যন আহে যে write about the internal security issues in the northeastern region, you will need to write about JMB, you will need to write about DNLA, and you will need to write about the historical other organizations also. লগতে যদি বাকীবোৰ সেটাৰ ক্ষেত্ৰত আপোনালোকে ভাবে যে নাগালেণ্ডৰ লগত আমাৰ ইছ্যু হৈ থাকে নাগালেণ্ড আপোনাৰ ধৰি লওক NSCN নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ডৰ আইজাক মুইভা দেন কাপলাং ফেকশ্যন এই পাৰ্টখিনি আপোনালোকে পঢ়াটো ইম্পৰ্টেণ্ট হৈ যায় So these three articles, all three are important for the GS3 internal security issues. Okay.